লগত গৈছিলোঁ গড়াইমাৰি ভাড়া মাৰিবৰ কাৰণে চাউণ্ড ছেট লৈ কিনে। আৰু মংগলবাৰ দিনা মই আহি কিনে গম পালোঁ যে মোৰ বোৱাৰী আৰু সন্তানটো লৈ কিনে পলাই লৈ গৈছে বাটেনে। আৰু মোৰ ঘৰত গইনা গাঁঠি আছিল আৰু 50,000 টকা আছিল আৰু কাপোৰ কানি চব কিছু লৈ গৈছে। মই সেইটো ন্যায় বিচাৰ চাওঁ আৰু আৰক্ষী থানাক অৱগত কৰিছিলোঁ। মই আৰক্ষী থানা আহি কিনে তদন্ত আৰম্ভ কৰিলে। তদন্ত কৰি মোক কিবা ন্যায় বিচাৰটো লাগে আৰু কেনেকৈ কি কৰিব। আপোনাৰ নামটো কি আছিলে? মোৰ নাম জৈনুদ্দিন। দেউতাকৰ নাম? দেউতাৰ নাম আব্দুল কৰিম। ঘৰ? ঘৰ পূব মহাজোৰা। আপোনাৰ ঘৈণীয়েকক পলুৱাই লৈছে কোনে? আব্দুল বাটেনে। বাটেনৰ দেউতাকৰ নাম? বাটেনৰ দেউতাৰ নাম ইলিমুদ্দিন পোদ্দাৰ। গাঁও? গাঁও পূব মহাজোৰা। বাটেন কি কৰে? বাটেন গেৰেজের কাম করে, বাইক খাড়া কাম করে।